নমস্কাৰ, মই পবিত্ৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বৰ্তমান যি পৰিস্থিতি আৰু এজন নাগৰিক হিচাপে আমাৰ সাংবিধানিক অধিকাৰ সম্পৰ্কে কিছু কথা মই ক'ব বিচাৰিছোঁ। বৰ্তমান দিল্লীত যি পৰিস্থিতি চলি আছে, এই পৰিস্থিতি দেখি কিনি আমাৰ এনে অনুভৱ হয় যে আমি নাগৰিক হিচাপে আমাৰ যি অধিকাৰ ধীৰে ধীৰে যেন আমি সেই বস্তুবিলাক হেৰুৱাই পেলাইছোঁ। আমাক সংবিধানে প্ৰদত্ত কৰা যি আমাৰ মৌলিক অধিকাৰসমূহ আৰু সেই মৌলিক অধিকাৰবিলাকৰ ভিতৰত যি আমাৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ যিটো বাক স্বাধীনতা, এই বাক স্বাধীনতাও যেন আমি বৰ্তমান হেৰুৱাই পেলাইছোঁ, এনেকুৱা আমাৰ লাহে লাহে অনুভৱ হৈছে। এখন গণতান্ত্ৰিক দেশ হিচাপে চৰকাৰৰ মূল বৈশিষ্ট্যই হৈছে যে বা চৰকাৰৰ মূল গুৰুত্ব হৈছে যে জনসাধাৰণৰ যিবিলাক অভিযোগ বা জনসাধাৰণৰ যিবিলাক মতামত সেইটো গুৰুত্ব প্ৰদান কৰা, বা নাগৰিকৰ যি কণ্ঠস্বৰ বা নাগৰিকৰ যি সমস্যা, মানে সেই সমস্যাৰ আজিৰ এক সমাধান উলিওৱা, বা নাগৰিকে কি বিচাৰিছে, জনসাধাৰণৰ ইচ্ছা কি, আকাংক্ষা কি, এই বস্তুবিলাকক গুৰুত্ব দিয়াটো এখন গণতান্ত্ৰিক দেশত এখন চৰকাৰৰ প্ৰকৃত দায়িত্ব। কিন্তু বৰ্তমান পৰিস্থিতিত আমি এইটো দেখিবলৈ পাইছোঁ যে চৰকাৰে সেই যি তেওঁলোকৰ যি দায়িত্ব, সেই দায়িত্বৰ বাহিৰত গৈ কিনি তেওঁলোকৰ নিজৰ যি ইচ্ছা আকাংক্ষা, সেই ইচ্ছা আকাংক্ষাতহে কাম কৰিবলগীয়া এটা পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ। চ' এই ক্ষেত্ৰত মোৰ প্ৰত্যেকজন জনসাধাৰণ বা প্ৰত্যেকজন নাগৰিকলৈ এটাই অনুৰোধ যে আমি সজাগ হোৱাৰ কিন্তু খুবেই প্ৰয়োজন আছে। সজাগতা যদি আমাৰ মাজত নাথাকে, ভৱিষ্যতে বৰ্তমান যি পৰিস্থিতি আমি দেখি পাই আছোঁ তাতকৈও বেছি ভয়ানক পৰিস্থিতিৰ আমি হয়তো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গণতন্ত্ৰ হিচাপে আমাৰ ৰাজ্যখনত বা আমাৰ দেশখনত গণতান্ত্ৰিক যি দৃষ্টিভংগী বা গণতন্ত্ৰৰ যি প্ৰকৃত যি চৰিত্ৰ, সেই চৰিত্ৰ হয়তো এটা সময়ত এনেকৈ থাকিলে নাইকিয়া হৈ যাব। কাৰণ মানুহৰ বাক স্বাধীনতা এতিয়া লাহে লাহে একেবাৰে নাইকিয়া হৈ পৰিছে। মানে চৰকাৰে হয়তো পাহৰি গৈছে যে সংবিধান এখনৰ ওপৰত ভিত্তি কৰি আমাৰ দেশখন, অকল আমাৰ দেশেই নহয় প্ৰত্যেকখন দেশেই সংবিধানৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ আইন কানুন বা তেওঁলোকৰ যি ব্যৱস্থাৱলী সেয়া পৰিচালনা হয়। কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে সংবিধানে আমাক যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰবিলাক বা তাৰ বিপৰীতে যদি আমি আমাৰ সেই সংবিধানৰ প্ৰদত্ত অধিকাৰবিলাক যদি আমাৰ কেতিয়াবা খৰ্ব হৈছে, তাৰ এগেইনষ্টত যদি আমি প্ৰটেষ্ট কৰিব গৈছোঁ, আমি গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ কৰিব গৈছোঁ, সেই প্ৰতিবাদকো চৰকাৰে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰি যেন সেইটো ষ্টপ কৰিব বিচাৰিছে। গতিকে মই এটা কথা বিশ্বাস কৰোঁ যে গণতান্ত্ৰিক দেশত যিহেতু আমি আছোঁ, গতিকে চৰকাৰৰ জনসাধাৰণৰ মাজত যি স্বচ্ছতা বা যি জবাবদিহিতা বা পাৰস্পৰিক যিটো সন্মান, সেই বস্তুটো থাকিব লাগিব, নহ'লে গণতন্ত্ৰৰ কোনো অৰ্থ নাথাকিব। এই গোটেই বস্তুবিলাক চাই কিনে মোৰ এটা কথা মনত পৰিছে, বা মোৰ চৰকাৰৰ প্ৰতি এইটো এটা জাষ্ট এটা তেওঁলোকক ৰিমাৰ্কছ, যে যেতিয়া 1975 আৰু 77লৈকে 1975 to 77লৈকে এটা হিষ্টৰিকেল ইভেণ্ট আৰু আমাৰ ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল। সেই সময়ত কংগ্ৰেছৰ ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল। চ' তাৰপিছত যেতিয়া ইমাৰ্জেঞ্চিৰ পিছত বা জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছত যেতিয়া 1977ত যেতিয়া ইলেকশ্যন হৈছিলে, সেই ইলেকশ্যনত কিন্তু যি মানে কংগ্ৰেছ দল, তেওঁলোকে খুব শোচনীয়ভাৱে পৰাজয় হ'বলগীয়া হৈছিল। গতিকে এই পৰিস্থিতিবিলাক চৰকাৰে মনত ৰখাটো খুব দৰকাৰ যে জনসাধাৰণৰ কণ্ঠ তেওঁলোকে যিমানেই বাধা দিব চেষ্টা নকৰক কিয়, সেয়া কেতিয়াও সম্ভৱপৰ নহয়। বা আমি আৰু এটা হিষ্টৰিকেল ইভেণ্ট চাব পাৰোঁ, যেনে আপোনাৰ 1789ত যি ফ্ৰেঞ্চ ৰিভলিউশ্যন হৈছিলে, তাতো আমি দেখিছিলোঁ যে জনসাধাৰণৰ যি কণ্ঠস্বৰ তাক বাধা দিবৰ বিচৰাৰ বাবে সেই সময়ৰ যি ৰাজতন্ত্ৰৰ কেনে এটা অৱস্থা হৈছিল। গতিকে এই বস্তুবিলাকৰ প্ৰতি চৰকাৰে এটা বস্তু জানি থোৱা উচিত, জনমতৰ যি শক্তি, সেই শক্তিৰ বিৰুদ্ধে চৰকাৰে চেলেঞ্জ কৰাটো হয়তো চৰকাৰৰ কাৰণে ভাল নহ'ব। গতিকে এই গোটেই বস্তুবিলাক বিশ্লেষণ কৰি যাতে চৰকাৰে এটা ভাল সমাধান কৰে, তাৰ ওপৰত আমি আশা ৰাখিম চৰকাৰৰ প্ৰতি। শেষত আমাৰ এটাই অনুৰোধ, আমি এনে এখন চৰকাৰ বিচাৰোঁ যিখন চৰকাৰে জনসাধাৰণৰ যি জনমত বা জনসাধাৰণৰ যি কণ্ঠস্বৰ তাক সন্মান কৰে, তাক শুনে আৰু তাৰ সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।